নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। SSC GD কনিষ্টবল 2026ৰ যিহেতু CBT এক্সাম হৈ গ'ল ইতিমধ্যে, তাৰ টেণ্টেটিভ এনচাৰ কি জাৰি কৰিলে। আপোনালোকে এনচাৰ কিত কিমান নম্বৰ পাইছিলে, ল'ৰা ছোৱালী সকলে কি কাষ্টৰ ল'ৰা ছোৱালী হয় ইতিমধ্যে গম পাইছে আপোনালোকৰ। পোষ্টটো এইবাৰ অলপ কম আছে। অল ইণ্ডিয়াত 25,000 পোষ্ট আছে, য'ত নেকি আমাৰ অসমত 3,000 প্লাছ পোষ্ট আছে। তাৰে 3100 কিমানটামান আপোনাৰ 3100 প্লাছ ল'ৰাৰ কাৰণে আছে, বাকী 271টামানহে পোষ্ট ছোৱালীৰ কাৰণে আছে। পোষ্টটো যদি ইমানেই থাকে তেতিয়া কিন্তু কাট অফটো অকণমান বেছি যোৱা যেন দেখা যাব, যিহেতু একৰ্ডিং টু 2024 দেখিছে মাত্ৰ 3100 প্লাছ মান পোষ্ট আছিলে ল'ৰা ছোৱালীৰ কাৰণে। তাতে ল'ৰাৰ কাৰণে 2900 মান পোষ্টে আছিলে, য'ত নেকি সেইটোত মই জড়িত আছিলোঁ। মোৰ নিজৰ লাষ্ট এইজ আছিলে সেইটো এইজত, কিন্তু কাট অফ বহুত বেছি হাই যোৱাৰ কাৰণেহে মই চাকৰি নাপালোঁ। যদি 2023ত যদি হ'লহেঁতেন, নহ'লে 2025ত হোৱা হ'লে আজি মই BSF বা CRPFত চাকৰি কৰি থাকিলোহেঁতেন, ট্ৰেইনিং শেষ কৰি, বা 25ৰ ভৰ্তিটো হোৱালে ইমানে ট্ৰেইনিং কৰি থাকিলোহেঁতেন। যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই আছে নিশ্চয় গম পায়। সেইকাৰণে মই বহুত কিবাৰ কোৱালিফাই কৰিছোঁ SSC GD কনিষ্টবলত। তাৰ মোৰ যথেষ্টখিনি অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ আছে। আগত যিহেতু মই এটা ভিডিঅ' বনাইছিলোঁ আমাৰ অসমৰ কাৰণে কিমান কাট অফ কিমান পোষ্ট আছে 2026, সেই ভিডিঅ'টো প্ৰায় 1300 মান মানুহে 1K প্লাছ মানুহে চাইছে, প্ৰায় 1.1300 মান মানুহে ইতিমধ্যে চাইছে। আপুনি সেইটো ভিডিঅ' যদি চোৱা নাই, যদি এতিয়াও নাজানে আমাৰ অসমৰ কাৰণে এইবাৰ পোষ্ট ক'ত কিমানটা আছে, নক্সালতে হওক, জেনেৰেল ডিষ্ট্ৰিক্ট হওক, বৰ্ডাৰ ডিষ্ট্ৰিক্ট বুলি হওক, বা নক্সাল এফেক্টেড ডিষ্ট্ৰিক্ট বুলি ক'ত কিমানটা পোষ্ট আছে, সেই ভিডিঅ'টো আগত অকণমান গৈ মোৰ ইউটিউব চেনেল খুচৰি চাব। 2-3 দিনমানৰ আগতে বনোৱা আছে, গোটেইখিনি কথা ক্লিয়াৰ হ'ব এইটো ভিডিঅ'ত। কাট অফ ফিজিকেলৰ কিমান যাব, ফিজিকেলৰ কাট অফ কিমান যাব, বহুতৰ কনফিউজন হৈছে। বহুতে কৈছে যে কমেণ্টত কৈছে ইমান নম্বৰ পাইছোঁ মোৰ নাম আহিবনে, আৰু বহুতে কৈছে মই ইমান নম্বৰ পাইছোঁ মোৰ নাম আহিবনে। গোটেইখিনি ক্লিয়াৰ হৈ যাব ল'ৰা ছোৱালী সকলোৱে, যি ডিষ্ট্ৰিক্টে নহওক। আৰু লগতে আপোনালোকে যদি এই ভৰ্তিখিনি মই কোৱাৰ মতে যদি নম্বৰ আছে, সেইটো হিচাপত যদি মোৰ হিচাপত যদি মই মোৰ ফালৰ পৰাহে কৈছোঁ, কোনো অফিচিয়েল আপডেট নহয়, হয়তো তাতকৈ অলপ 2-3-4-5 নম্বৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু আগতে কৈ লৈছোঁ। আপুনি এই ডকুমেণ্টখিনি এতিয়া ৰেডি কৰি ৰাখিব লাগিব, আৰু ফিজিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব। ফিজিকেলটো খুব বেছি 1-2 মাহৰ ভিতৰত ফিজিকেল, মানে আগষ্টৰ লাষ্টৰ ফালে বা ছেপ্টেম্বৰ অক্টোবৰ মাহত ফিজিকেল হ'বই, মানে 100% SSC GD কনিষ্টবলৰ। আৰু জুলাই মাহৰ লাষ্টৰ ফালে আপোনালোকৰ ৰিজাল্টটো আহি যাব, বা জুলাই মাহৰ মাজতে আপোনাৰ ৰিজাল্ট আহি যাব ফিজিকেলৰ কাৰণে যিমানখিনি ল'ৰা ছোৱালী মাতে। এতিয়া এইটো ভিডিঅ'ত প্ৰথম কম কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে। ছেকেণ্ড কম আপুনি ফিজিকেলত কি হ'ব, হাইট চেজ কিমান লাগিব কোনটো কাষ্টৰ ল'ৰা ছোৱালীৰ কাৰণে, আৰু ল'ৰাৰ কাৰণে কিমান ৰানিং কৰিব লাগিব, ছোৱালীৰ কাৰণে কিমান ৰানিং কৰিব লাগিব। তাৰপিছতে কম আপোনাৰ ডকুমেণ্ট ৰেডি কৰি ল'ব হৈ গ'ল। আপোনালোকৰ এইখিনি ডকুমেণ্ট লাগিবই। ফিজিকেলৰ টাইমত যদি আপুনি ছাবমিট কৰে, তেতিয়া মেডিকেলৰ টাইমত কোনো প্ৰব্লেম নহয়। যদি ফিজিকেলৰ টাইমত এইখিনি কিবা এটাও ডকুমেণ্ট যদি থাকি যায়, তেতিয়া আপুনি মেডিকেলৰ টাইমত ডকুমেণ্টখিনি যদি মেডিকেল দিবলৈ পায়গৈ, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ পায়গৈ, তেতিয়া দি দিলেও আপোনালোকে একচেপ্ট কৰিব কিছুমান চেণ্টাৰত। পৰাপক্ষত আপুনি এতিয়াই এইখিনি যদি ৰেডি কৰি লৈ যায় ডকুমেণ্ট যিখিনি ক'ম, আপোনালোক কোনো চিন্তা কৰিবলগীয়া মানে কথা নাথাকে। আৰু মই কোৱা মতে যদি আপুনি গোটেইখিনি ৰেডি কৰি ৰাখে, একো প্ৰব্লেম ভুগিবলগীয়া নহয়। তাৰপিছত এতিয়া ফাইনেল কাট অফটোৰ কথা এতিয়াই ক'ব নোৱাৰি কিমান যাবগৈ, যিহেতু পোষ্ট বঢ়া ইনক্ৰিজ হোৱা সম্ভাৱনা আছে, আৰু সম্ভাৱনা নাইও, কিয়নো 2026ৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত আকৌ 27ৰ কাৰণে এপ্লাই চলিবই। সেইকাৰণে যদি পোষ্ট নেবাঢ়ে, এইখিনি পোষ্টেই যদি থাকে, কাট অফটো কিমানমান যাব আপোনালোকে আইডিয়া কৰিব পাৰিব। গোটেই ভিডিঅ'টো খালি ভালদৰে খৰচি মাৰি চাব লাগিব। এই গোটেইকেইটা ষ্টেপ মই বুজাই দিয়াৰ আগতেই যিসকলে মোৰ ইউটিউব চেনেলত এতিয়ালৈকে ভিডিঅ' চাই আছে, বা ফেচবুক পেজত ভিডিঅ' চাই আছে, ইউটিউব চেনেলটো বা ফেচবুক পেজটো যদি ফ'ল' কৰি লোৱা নাই, ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰি আপুনি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ইউটিউবত হ'লে, আৰু ফেচবুকত যদি হয় ফ'ল' কৰি ৰাখিলে হ'ল, কোনো বেল আইকন প্ৰেছ কৰাৰ প্ৰয়োজন নহয়। এনেধৰণৰ SSC ৰিলেটেড হওক, আছাম পুলিচ ৰিলেটেড হওক, মানে চাকৰি যদি আপুনি বিচাৰি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক, ষ্টেট গভৰ্ণমেণ্টৰ হওক, আপুনি যদি চাকৰি এটা ল'ব বিচাৰে ন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। যেতিয়াই যি এডমিট কাৰ্ড আহে বা যি আপডেট আহে আপোনাৰ সময় ৰেগুলাৰ দি থকা হয়, লগালগ মই ভিডিঅ' বনাই দিওঁ, আপোনালোকে যাতে নটিফিকেশ্যন পায়, আপোনাৰ সপোনটো পূৰণ কৰিব পাৰে, এটাও যাতে ইনফৰ্মেশ্যন মিছ হ'বলগীয়া নহয়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈ লৈছোঁ, আপোনাৰ এতিয়া যিহেতু এক্সাম হৈ গ'ল ন,
কিমান মাৰ্ক পালে কি পালে এইবিলাক লাষ্টত মই কিমানমান যোৱা হ'ব এইটো আলোচনা কৈ দিমগৈ লাষ্টলৈকে ভিডিঅ'টো চাই থক, খালি স্কিপ নকৰাকৈ। প্ৰথম কথা হ'ল এতিয়া কি হ'ব, নেক্সট ষ্টেপ হ'ব PET PST PET হ'ব। আৰু PETটো কিহত হ'ব, যোৱা বছৰ 25ৰ পৰা গম পাইছে ডিজিটেলাইজ মাধ্যমত হৈছে। আপোনালোকৰ চেন্সাৰ অসম পুলিচৰ আগতে কম্পিউটাৰতহে আপোনাৰ গোটেইখিনি স্কেনিং হ'ব। ৰানিং কিমান ছেকেণ্ডত সোমাই কি কথা, 1 ছেকেণ্ডো যদি বেছি লাগি যায় আপুনি ৰানিঙতে ফেইল কৰি যাব। সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে প্ৰথম হাইটটো মষ্ট ইম্পৰ্টেণ্ট। হাইটত বহুত ল'ৰা ছোৱালী ৰিজেক্ট হৈ যায় আমাৰ অসমত। হাইটটো শুনি ল'ব, আপুনি যদি জেনেৰেল ইউ আৰ বা জেনেৰেল OBC EWS আৰু SC যদি ল'ৰা হয় তেতিয়া আপোনাৰ শুনি ল'ব হাইটটো লাগিবই 165 চেণ্টিমিটাৰ হাইট থাকিব লাগিব। আৰু জেনেৰেল OBC EWS আৰু SC যদি ছোৱালী হয় তেতিয়া আপোনাৰ হাইট থাকিব লাগিব 155 চেণ্টিমিটাৰ, মনত ৰাখিব ধুনীয়াকৈ। তাৰপিছত ST যদি ল'ৰা হয় তেতিয়া আপোনাৰ আমাৰ অসমৰ কাৰণে বহুত কম হাইট লাগে। ST যদি ল'ৰা হয় 157 চেণ্টিমিটাৰ হাইট থাকিলে হৈ যাব। আৰু ST যদি চিডুল ট্ৰাইবৰ যদি আপোনাৰ ছোৱালী হয় তেতিয়া 147 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব। হাইটটো ইমানেই ল'ৰা ছোৱালীসকলে। তাৰপিছত এতিয়া আহিলে বডিলে চেষ্ট লাগিব। SSC GD কনষ্টেবল BSF CISF পাৰামিলিটাৰী ফ'ৰ্চৰ পোষ্ট হয় ন, চেষ্টটো আপোনালোকে শুনি ল'ব। ছোৱালী কোনো ধৰণৰ চেষ্ট নোজোখে, অনলি হাইটটো হ'লে হৈ যাব। ছোৱালী যদি চাই, ল'ৰা যদি চাই চেষ্ট, ছোৱালী কোনো ধৰণৰ যিটো চেষ্ট নোজোখে। জেনেৰেল বা UR OBC EWS আৰু SC যদি ল'ৰা হয় আমাৰ অসমৰ কাৰণে চেষ্টখন লাগিব 78 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব। আৰু 5 চেণ্টিমিটাৰ ফুলাই 83 চেণ্টিমিটাৰ আপোনাৰ চেষ্ট হ'বগৈ লাগিব ফুলোৱা হেঁতি। নৰ্মেল 78 চেণ্টিমিটাৰ লাগিব। আৰু যদি ST চিডুল টাইপৰ যদি আমাৰ অসমৰ ল'ৰা হয় তেতিয়া নৰ্মেল চেষ্টখন লাগিব 76 চেণ্টিমিটাৰ। 76 চেণ্টিমিটাৰ চেষ্ট হ'লে হৈ যাব। আৰু 5 চেণ্টিমিটাৰ ফুলাই 81 চেণ্টিমিটাৰ চেষ্ট হ'বগৈ লাগে। হাইট চেষ্ট এইখিনিয়ে, ছোৱালী চেষ্ট নাজোখে, অনলি ল'ৰাৰহে চেষ্ট জোখে। একদম ক্লিয়াৰকৈ মই ধুনীয়াকৈ বুজাই দিলোঁ। এতিয়া আপোনালোকে হাইট চেষ্টটো সেই হিচাপত আছেনে নাই আপুনি চেক কৰি লওক আৰু ভালদৰে কিন্তু উলিয়াবলৈ চেষ্টা কৰক। বহুত ল'ৰা যিহেতু মেচিনত যেতিয়া জুখি যায় ন, মই নিজেও ফেইল কৰি আহিছোঁ। মোৰ 166 চেণ্টিমিটাৰ হাইট থাকি কোনোবা দুটা এটা ভৰ্তিত মই SSCত নহয় কিন্তু ফেইল কৰি আহিছোঁ মেচিনত জোখাৰ কাৰণে। আগত এইবোৰ ITBP ভিডিঅ' ধেৰ বনাই থোৱা আছে, মই 1000 ওপৰত ভিডিঅ' বনাই থৈছোঁ, আপুনি চাৰ্চ কৰি চালে হ'ল কেনেকুৱা কি কৈছে। মই প্ৰমাণ সহকাৰে অফিচিয়েল ৱেবছাইটত এটা ভৰ্তিত 165 ওলাইছে, এটাত 164.7 ওলাইছে, 64.9 ওলাইছে, সেইবোৰ চাই ল'বগৈ আপুনি ভিডিঅ'টো। এতিয়া আহিলে ৰানিঙৰ কথা। সেইকাৰণে আপুনি যদি মেচিনত জোখে খুব সাৱধানকৈ উলিয়াবলৈ চেষ্টা কৰিব লাগিব। এতিয়া শুনক ৰানিংটো, ল'ৰা যদি হয় আপুনি ৰানিং কৰিব লাগিব, যি কাষ্টেই ল'ৰা নহওক, কাষ্টৰ ছিষ্টেম নাই, ৰানিং একেটাই। ৰানিং কৰিব লাগিব 5 কিলোমিটাৰ 24 মিনিটত। সম্পূৰ্ণ কম্পিউটাৰত চাব আপোনাৰ টাইমিংটো, আপুনি নিজে হাতত ঘড়ী লগাই কোনো নাচায়। 5 কিলোমিটাৰ 24 মিনিটত দৌৰ মাৰি কমপ্লিট কৰিব লাগিব। পুৰাপুৰি 24 মিনিটত সোমালেও হ'ব, 23 মিনিট 59 ছেকেণ্ডত সোমালেও হ'ব, যিহেতু ৰানিঙত কোনো ধৰণৰ মাৰ্কৰ ছিষ্টেম নাই। যদি 24 মিনিটতকৈ যদি 1 ছেকেণ্ড বেছি লাগি যায় ন তেতিয়া ফেইল কৰিব, কিন্তু মনত ৰাখিব। আৰু ছোৱালী যদি হয় 8 মিনিট 30 ছেকেণ্ডত 1.6 কিলোমিটাৰ ৰানিং কৰি কমপ্লিট কৰিব লাগিব, মানে 1600 মিটাৰ। 1.6 কিলোমিটাৰ হৈছে 1 মাইল ৰেচ, 1600 মিটাৰ 8 মিনিট 30 ছেকেণ্ডৰ ভিতৰত জাষ্ট যেনে তেনে পাছ কৰিলে হ'ল। ৰানিঙত কোনো ধৰণৰ মাৰ্ক নাই আৰু কোনো লং জাপো নাই, কোনো হাই জাপো নাই, কোনো চিনাপো নাই। SSC GD কনষ্টেবল PST PET এইখিনিয়ে, কিন্তু মেচিনেট হ'ব, ডিজিটেলাইজ মাধ্যমত হ'ব। সেইকাৰণে ভালদৰে ৰানিং কৰিব আৰু ভালদৰে হাইট চেষ্টটো উলিয়াবলৈ চেষ্টা কৰিব। এতিয়া আহক ফিজিকেলৰ ডকুমেণ্টখিনি। এই ডকুমেণ্ট যিখিনি কম ন, গোটেইখিনি যদি আপুনি ফিজিকেলৰ সময়তে লৈ যায় ন তেতিয়া মেডিকেলৰ সময়লৈকে আপোনাৰ মাথা মাৰিবলৈ প্ৰয়োজন নাই। শুনি ল'ব। এতিয়া আপোনাৰ মই ডকুমেণ্টখিনি একদম ধুনীয়াকৈ ডিটেইলছত কৈ দিছোঁ, প্ৰতিটো কাষ্ট ৱাইজ। আপুনি আমাৰ অসমৰ যদি জেনেৰেল হওক, OBC হওক, EWS হওক, SC হওক, ST হওক, ল'ৰা হওক ছোৱালী হওক মতলব নাই, আপুনি এখন ডকুমেণ্ট নিবই। কিন্তু সেই ডকুমেণ্টখন কি গম পায়নে, হাইট আৰু চেষ্ট ৰিলেক্সেশ্যনৰ এনেক্সাৰ আমাৰ অসমৰ সকলো কাষ্টৰ ল'ৰা ছোৱালীয়ে কিন্তু নিবই। বাই চান্স আপোনাৰ যদি সেইখন নিনিয়ে কিন্তু কেতিয়াবা ৰিজেক্ট কৰি দিয়াৰ সম্ভাৱনা থাকিব, বা মেডিকেলৰ টাইমতো কিছুমানক ছাবমিট কৰি দিবলৈ কয়। সেইকাৰণে হাইট আৰু চেষ্ট ৰিলেক্সেশ্যনৰ এনেক্সাৰখন আপুনি নিবই নিব ফিজিকেলৰ সময়ত। ল'ৰা হওক ছোৱালী হওক মতলব নাই,
SC ST OBC EWS কোনো সিস্টেমে নাই হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যনৰ NXRটো নিব লাগিব যদি নাজানে NXRটো ক'ত পাব কি কথা আপুনি আগৰ ভিডিঅ' বনাই থৈছে সাৰ্চ কৰি চাই ল'ব নহলে মোৰ লগত কন্টাক্ট কৰিব ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি আছে মই আপোনাক সেই PDF টো দি দিম হেতু ফ্লাপ কৰি আপুনি DC অফিচৰ পৰা বনাই লৈ যাব লাগিব এতিয়া প্ৰথমতে UR ডকুমেন্টখিনি মই কৈ গৈছো আপোনাক শুনি লওক প্ৰথম যিখন এডমিট কাৰ্ড আহিব ন ফিজিকেলৰ কাৰণে এতিয়া যেটো ফিজিকেলৰ এডমিট কাৰ্ডখন নিব লাগিব কালাৰ প্ৰিন্ট কৰি দুটা কপি লৈ ল'ব লগত আৰু লগতে আইডি প্ৰুফ আধাৰ কাৰ্ড হওক পান কাৰ্ড হওক ড্ৰাইভিং লাইসেন্স হওক পাসপোর্ট হওক আধাৰ কাৰ্ডটো আছে যদি সবৰে সকলো আছিলে সেইখন লৈ গলে হৈ যাব তাৰপা HSLC মেট্ৰিকৰ এডমিট সাৰ্টিফিকেট আৰু মাৰ্কশিট সেই তিনটা বস্তু লৈ যাব আপুনি যদি এপ্লাই কৰোতে হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচনৰ যদি ডিটেইল ভৰাই থৈছিলে তেতিয়া কিন্তু আপোনালোকে সেই গোটেইখিনি ডকুমেন্ট নিব লাগিব অনলি মেট্ৰিক পাছৰ দি যদি কৰিছিল ন তেতিয়া আপুনি মেট্ৰিকৰ সাৰ্টিফিকেট মাৰ্কশিট এডমিট কাৰ্ড নিলে হ'ব মেট্ৰিকৰ এডমিট কাৰ্ডটো কেলে নিব লাগে গম পাইছেনে আপোনাৰ ডেট অফ বাৰ্থটো দেখাবৰ কাৰণে ডেট অফ বাৰ্থটো প্ৰুভ কৰিবৰ কাৰণে মেট্ৰিকৰ এডমিটটো বা সাৰ্টিফিকেট মাৰ্কশিটৰ ডেট অফ বাৰ্থ থাকে হেতু লৈ গলে হৈ যাব তাৰপৰা হাইট চেষ্টৰ ৰিলেক্সেশ্যনৰ NXRখনৰ কথাটো কৈছো ল'ৰা ছোৱালী সকলোৱে নিবই লাগিব তাৰ পিছত NCC যদি আছে NCC ডকুমেন্টখিনি লৈ যাব জেৰক্স কপি নিব লগতে 2 কপি মানকে জেৰক্স কপি নিব আৰু অৰিজিনেল লৈ যাব আৰু PRC ডমিচিল যি আছে PRC ডমিচিল দুইটা যেহেতু লাগিব PRC খনো লৈ যাব ষ্টেটৰ আৰু ডমিচিল যেহেতু বিচাৰে ডমিচিল যদি আপুনি উলিয়াব পাৰে ডমিচিল সাৰ্টিফিকেট খনো লগত লৈ যাব আৰু মিনিমাম ফটো 10 কপি মান লৈ যাব ফটো 10 কপি মান উলিয়াই লৈ যাব ইমান নালাগে বা হলো 10 কপি মান সেভ হ'ব হৈ থাকিব কাৰণে 10 কপি মান ফটো আপুনি উলিয়াই লৈ যাব এইখিনি ডকুমেন্ট লৈ যাব UR যদি হয় তাৰপা এতিয়া যদি আহক EWS কখনো আপোনাৰ ফিজিকেলৰ কাৰণে যিখন ডকুমেন্ট আহিব এডমিট কাৰ্ড আহিব তাৰ দুটা কপি কালাৰ প্ৰিন্ট কৰি লৈ ল'ব লগতে আইডি প্ৰুফ এটা কৈছে ভোটাৰ কাৰ্ড নিয়ে ভোটাৰ কাৰ্ড নিনিব নিলেও হৈ যাব পাৰে কিছুমান জায়গাত আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স যি আছে লৈ যাব লগতে মেট্ৰিকৰ এডমিট সাৰ্টিফিকেট মাৰ্কশিট বা হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচন ভৰাই যদি সেইখিনি সাৰ্টিফিকেট মাৰ্কশিটখিনি লৈ যাব 2 কপি মানকে জেৰক্স কৰি অৰিজিনেলো লগত লৈ যাব আৰু হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যনখনৰ NXRখনৰ কথা মই সকলো কাষ্টকে নিবলৈ কৈছো ইতিমধ্যে আৰু PRC ডমিচিল দুইখনেই লৈ যাব যি আছে সব লৈ যাব EWSৰ সাৰ্টিফিকেটখন লৈ যাব যদি আপোনাৰ ষ্টেটৰ EWSৰ সাৰ্টিফিকেট যেটো নাথাকে চেন্ট্ৰেলে যেটো সাৰ্টিফিকেট বনে EWSৰ সাৰ্টিফিকেটখন নিব লাগিব আৰু অৰিজিনেল নিব লগতে 2 কপি মান জেৰক্স কপি লৈ যাব তাৰ পিছতে ফটো 10 কপি মান নিব আৰু যদি NCC সাৰ্টিফিকেট আছে NCC অৰিজিনেল সাৰ্টিফিকেটটো নিব আৰু জেৰক্স কপি লগত দুটামান লগত লৈ যাব আৰু কি হয় EWS কাষ্টৰ সাৰ্টিফিকেটখন ষ্টেটৰখন বা চেন্ট্ৰেলখন কেনেকৈ বনায় মই জানো কিন্তু EWSখন ষ্টেটত কেনেকৈ বনায় মোৰ হেতু বিষয়ত কিন্তু একো জ্ঞান নাই আপোনালোকে যিসকলে বনায় তেওঁলোকেহে গম পাব মাত্ৰ আপোনাৰ ষ্টেটৰখন যদি আছে লৈ যাব যদি আপোনাৰ সেইখন আছে তেতিয়াহে আপুনি চেন্ট্ৰেল ফৰমেটৰ EWSখন পাব কিন্তু যেটো অফিচিয়েল ৱেবছাইটত যেটো ফৰমেট দিয়া থাকে EWSৰ কাৰণে সেই ফৰমেটটো আপোনালোকে ফ্লাগ কৰি লগত লৈ যাব লাগিব এইখিনি হ'ল EWSৰ ডকুমেন্ট এতিয়া হক OBC কাৰণেও প্ৰায় একেই আপোনালোকৰ যিখন এডমিট কাৰ্ড আহিব PET PST কাৰণে তাৰ অৰিজিনেল কে দুটা কপি কালাৰ প্ৰিন্ট কৰি উলিয়াই লৈ যাব লগতে মেট্ৰিকৰ সাৰ্টিফিকেট মাৰ্কশিট এডমিট কাৰ্ড এইকেইটাটো নিবই লাগিব আৰু আপুনি হাই সেকেন্ডাৰী যদি দি থৈছে সেইকেইটাও সাৰ্টিফিকেট মাৰ্কশিট বিলাক লৈ যাব ডিগ্ৰী যদি দিছিলে সেইখিনিও সাৰ্টিফিকেট মাৰ্কশিট লৈ যাব আৰু হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যনৰ NXRখন নিবই লাগিব মাষ্ট বি PRC ডমিচিল নিবই লাগিব আৰু লগতে চেন্ট্ৰেল ফৰমেটৰ ষ্টেটৰ কাষ্টখন OBC আৰু লগতে চেন্ট্ৰেল ফৰমেটৰ যেটো অফিচিয়েল নটিফিকেশনৰ যেটো PDF দিয়া থাকে সেই PDFটো আপুনি ফৰমেটটো ফ্লাপ কৰি চেন্ট্ৰেল ফৰমেটৰ কাষ্টৰ সাৰ্টিফিকেটখনো নিব লাগিব লগতে ফটো 10 কপি মান নিব লাগিব আৰু লগতে NCC সাৰ্টিফিকেট যদি আছে অৰিজিনেল লৈ যাব আৰু 2 কপি মানকে জেৰক্স কপিও লগত লৈ যাব এইখিনি হ'ল OBC ডকুমেন্ট এতিয়া হয় SC ৰো প্ৰায়খিনি একেই PET PST কাৰণে যিখিনি এডমিট কাৰ্ড আহিব যিখন তাৰ 2 কপি কালাৰ প্ৰিন্ট কৰি নিব HSLC মেট্ৰিকৰ সাৰ্টিফিকেট মাৰ্কশিট এডমিট কাৰ্ড এইকেইটা নিবই লাগিব আৰু হাই সেকেন্ডাৰী যদি দি থৈছে গ্ৰেজুৱেচন যদি ভৰাই থৈছিল তাৰ সাৰ্টিফিকেট মাৰ্কশিট বিলাক লৈ যাব অৰিজিনেল আৰু 2 কপি মানকে জেৰক্স লগতে হাইট চেষ্ট ৰিলেক্সেশ্যনৰ NXR কথাটো কৈছো ST হওক OBC UR কোনো কথা নিবই লাগিব PRC ডমিচিল দুইখন নিবই লাগিব যি আছে আপুনি লৈ যাব ক'বাত PRC চলি যাব পাৰে ক'বাত ডমিচিলও বিচাৰিব পাৰে আপুনি পৰাপক্ষ উলিয়াই নিবলৈ চেষ্টা কৰিব তাৰ পিছত SC ষ্টেটৰ কাষ্টখন নিব লাগিব আৰু লগতে চেন্ট্ৰেল ফৰমেটৰ যেটো অফিচিয়েল নটিফিকেশনৰ যেটো PDF দিয়া থাকে হেতু ফ্লাপ কৰি আপোনালোকে নিবই লাগিব আৰু ফটো 10 কপি লগত নিব NCC সাৰ্টিফিকেট অৰিজিনেল আৰু লগতে আপোনালোকৰ যদি
ABC যি আছে ন অৰিজিনেল লৈ যাব লগতে 2 কপি মানকে জেৰক্স কৰি দিব লাষ্টত তেতিয়া আহিলে STৰো প্ৰায়খিনি একেই PET PST কাৰণে যিখন এডমিট কাৰ্ড আহিব সেইখন কালাৰ প্ৰিণ্ট কৰি আপোনালোকৰ লগত লৈ যাব আৰু ID প্ৰুফ এটা নিব লাগিব আধাৰ কাৰ্ড ভোটাৰ পান কাৰ্ড ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট যি আছে তাৰ ID প্ৰুফ এটা লৈ যাব লগতে আপোনাৰ মেট্ৰিকৰ সাৰ্টিফিকেট মাৰ্কশিট এডমিট নিবই লাগিব তাত যেটো ডেট অফ বাৰ্থটো লিখা থাকে আৰু হাই সেকেন্ডাৰী যদি দিছে হাই সেকেন্ডাৰী সাৰ্টিফিকেট মাৰ্কশিট লৈ যাব গ্ৰেজুৱেচন যদি ভৰাই দিছে তাৰ সাৰ্টিফিকেট মাৰ্কশিট বিলাক লৈ যাব হাইট চেস ৰিলেক্সেশন এনএক্সাৰটো মাষ্ট বি লাগিবই সকলোকে PRC ডমিচিয়েল দুইখনেই লৈ যাব পৰাপক্ষত উলিয়াই ডমিচিয়েল লৈ যাব আপুনি PRC ডমিচিয়েল লৈ যাব ST ষ্টেটৰ কাছখন নিব লাগিব লগতে আপোনালোকৰ চেন্ট্ৰেল ফৰ্মেটৰ যেটো অফিচিয়েল নটিফিকেশনৰ যেটো PDF দিয়া থাকে না হেতু লৈ যাব লাগিব আৰু ফটো 10 কপি NCC ABC যি সাৰ্টিফিকেট আছে অৰিজিনেল আৰু 2 কপি মানকে জেৰক্স কপি লগত লৈ যাব লাগিব আৰু এইখিনি ডকুমেন্ট গুটেখিনি কাষ্টৰ আৰু বেলেগ ডকুমেন্ট একো নাই আৰু যদি আপুনি স্পৰ্টৰ খেলা ডিস্ট্ৰিক্ট লেভেলত হোক ষ্টেট লেভেলত হোক বা কিবা লেভেলত যদি খেলা ইন্টাৰনেশনেল লেভেলত যদি স্পৰ্টৰ সাৰ্টিফিকেট আছে তেতিয়াও কিন্তু লগত লৈ যাব তাত আপুনি সাবমিট কৰিব পাৰে পিছত আপোনাৰ সুবিধা হ'ব আৰু এতিয়া মোটামুটি গুটেখিনি ডকুমেন্টৰ কথা কৈ দিলো আকৌ এবাৰ ডকুমেন্টখিনি মই একেলগে কৈ দিম সকলো কাষ্টৰ কাৰণে সো সকলো কাষ্টৰ ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ এডমিট সাৰ্টিফিকেট মাৰ্কশিট মাষ্ট বি আপোনালোকে নিবই লাগিব তাত যেহেতু ডেট অফ বাৰ্থটো লিখা থাকে ডেট অফ বাৰ্থটো প্ৰুফ কৰিবৰ কাৰণে আৰু আপোনাৰ ষ্টেটৰ যিখন কাষ্ট হয় জেনেৰেল খিনিয়ে কাষ্টৰ সাৰ্টিফিকেট কোনো নাথাকে তেওঁলোকক নিবলৈ প্ৰয়োজন নাই ষ্টেটৰ কাষ্টখন নিব লগতে অফিচিয়েল নটিফিকেশনৰ যেটো PDF দিয়া থাকে সেই PDFটো যদি আপুনি নাজানে মোৰ লগত কন্টাক্ট কৰিব ডেসক্ৰিপচনটো WhatsApp গ্ৰুপৰ লিংক আছে তাতে জয়েন হৈ মোৰ নিজৰ পাৰ্সোনেল নাম্বাৰ আপুনি মেছেজ কৰি হেতু PDF লৈ ল'ব আপুনি SC হওক ST হওক EWS হওক OBC হওক চেন্ট্ৰেল ফৰ্মেটৰ এটা PDF থাকে হেতু আপুনি ফ্লাপ কৰি DC অফিচৰ পৰা মেজিষ্ট্ৰেটৰ হওক বা এডিশনাল মেজিষ্ট্ৰেটৰ কিবা সাইন থাকে না সেইখিনি নিবই লাগিব আৰু হাইট চেস ৰিলেক্সন এনএক্স এখনৰ কথা কৈছো সকলো কাষ্ট জেনেৰেল হলো আপুনি নিবই লাগিব তাৰ পিছত PRC ডমিচিয়েল দুইখনে লৈ যাব পৰাপক্ষত ডমিচিয়েল বহুতে নিদিয়ে বুলি ক'ব কবাত বিচাৰি দিব আপোনাৰ সেইখনৰ কাৰণে ৰিজেক্ট কৰি দিব ডকুমেন্ট ভেৰিফিকেশনৰ টাইমত আৰু লগতে আপোনাৰ ষ্টেটৰ কাষ্টখন নিবলৈ কৈছো ফটো 10 কপি মানকে লগত লৈ যাব NCC স্পৰ্ট যি আছে সব লৈ যাব লগতে অৰিজিনেল খিনি নিব আৰু লগতে আপোনাৰ জেৰক্স কপি 2 কপি মানকে লগত লৈ যাব খুব ধুনিয়াকে কিন্তু মই বুজাই দিছো একো কথা থাকি যোৱা নাই বুলি ভাবিছো আৰু যদি আপুনি এটা মোস্ট ইম্পৰ্টেন্ট কথা অকল মেট্ৰিকৰ গিটাৰটো লৈ যাবই আৰু লগতে আপুনি অনলাইন এপ্লাই কৰা টাইমত যদি হাই সেকেন্ডাৰী পাছ বুলি দিছিলে হাই সেকেন্ডাৰী পাছৰ যদি ডকুমেন্ট ভৰাইছিলে তেতিয়া আপুনি হাই সেকেন্ডাৰী সাৰ্টিফিকেট মাৰ্কশিট কিনো লৈ যাব আৰু যদি গ্ৰেজুৱেচনো ভৰাই দিছিলে ন গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট মাৰ্কশিট বিলাক লগত লৈ যাব আপোনালোকৰ কোনো প্ৰবলেম নহয় এতিয়া লাষ্টত আলোচনা কৰিম কাট অফটো এইটো আটাইতকৈ ডেঞ্জাৰাছ কাট অফৰ বিষয়ে আলোচনা কৰিবলৈ ভয় লাগে কিয়নো কাট অফটো অনুমানিকহে ক'ব পাৰি ইমানটোমান যোৱাৰ সম্ভাৱনা আছে বুলি ID মতে কিন্তু অফিচিয়েল যেতিয়ালৈকে কাট অফ নাহে তেতিয়ালৈকে কোনো কাট অফৰ বিষয়ে ক'ব নোৱাৰে কিন্তু এটা কথা অনুমান কৰিব পাৰি 24ত দেখিছে ভেকেন্সি কম আছিলে 25ত ভেকেন্সি 5000 প্লাস হৈ গ'ল 5000 কিমান আছিল মই যদি চাই লওঁ 5500 কিমান হৈ গ'লকে নিশ্চয় নে 5000 এক্স্যাক্টলি মনত নাই কিন্তু বৰ্তমান আছেহে পুছ 25000 তাৰে 3000 কিমান প্লাস ভেকেন্সি আমাৰ অসমৰ কাৰণে আছে মই লিখি ৰাখিছিলো আপোনালোক ভিডিঅ'টো দীঘলীয়া হলো চাই থাকক মই যেটো আগৰ ভিডিঅ'টো আপোনালোকক কৈছো মই যদি আপোনালোকক আগৰ ভিডিঅ'টো কৈছো যেহেতু অকণমান ওয়েট কৰিব আমাৰ অসমৰ কাৰণে বৰ্তমান কিমান ভেকেন্সি আছে টোটাল লৰাৰ কাৰণে আছে 3166 টা ভেকেন্সি আছে আৰু ছোৱালীৰ কাৰণে 271 টা পোষ্ট আছে নক্সাল এফেক্টেড বৰ্ডাৰ ডিস্ট্ৰিক্ট জেনেৰেল ডিস্ট্ৰিক্ট মিলাই আপোনালোকে এইটো হিচাপত যদি চাই 271 টা ছোৱালীৰ কাৰণে কৈ দিছে 271 টা পোষ্টৰ কাৰণে মিনিমাম যদি ছোৱালী যদি হয় আপুনি যি কাষ্টে নহওক জেনেৰেলতো বহুত বেছি গুচি যাব পাৰে পোষ্ট থকা ওপৰত ডিপেন্ড কৰিব ক'বাত ধৰিছো বৰ্ডাৰ ডিস্ট্ৰিক্টত দুটা এটা পোষ্টটো আছে বা জেনেৰেল ডিস্ট্ৰিক্টত দুটা এটা পোষ্ট আছে সেইকাৰণে আপুনি জেনেৰেল ডিস্ট্ৰিক্টৰ বা ছোৱালী যদি হয় মুঠতে আপুনি 55 প্লাস যদি নম্বৰ এটা পাই থৈছে EWS হওক SC ST হওক OBC হওক জেনেৰেল 55 প্লাস যদি নম্বৰ এটা পাই থৈছে ছোৱালী যদি হয় অসমৰ তেতিয়া আপোনাৰ ফিজিক্যাল দিবলৈ পোৱাৰ সম্ভাৱনা আছে 55তকে প্লাস আৰু নৰ্মালাইজেশন যেহেতু এতিয়াও বাকি আছে নৰ্মালাইজেশন হৈ মেলি যদি 55 60 নম্বৰ এটা যদি আপোনাৰ হয়গে তেতিয়া আপুনি ফিজিক্যাল দিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাষ্ট ওয়াইজ নকওঁ এনেকৈ মোটামুটিকে মই কৈ থৈ দিছো যি কাষ্টৰ ছোৱালীয়ে নহওক এতিয়া লৰাৰটো বিয়াত ডেঞ্জাৰ লৰাৰ টোটাল পোষ্ট কিমান আছে 3166 টা মোৰ হিচাপতে কৈছো আপুনি বেয়া কমেন্ট কৰি আপোনালোকে লাভ নহব যদি লৰা হয় ন আপুনি জেনেৰেল যদি হয় পোষ্ট যদি ইমানতে থাকে ন নৰ্মালাইজেশন হৈ মেলি যদি 70তকে বেছি এটা নম্বৰ হয়গে
70তকৈ যদি জেনেৰেল কাষ্টৰ ল'ৰা হয় 70তকৈ যদি বেছি নম্বৰ হয়গৈ তেতিয়া আপোনাৰ বা 65 to 70 ভিতৰত ধৰিব পাৰে ফিজিকেল দিবলৈ পোৱাৰ সম্ভাৱনা এটা আছে 65 to 70 ভিতৰত যদি নৰ্মেলাইজেশ্যন হৈ মেলি আপোনাৰ নম্বৰ এটা হয়গৈ তেতিয়াহে আপুনি ফিজিকেল দিবলৈ পোৱাৰ সম্ভাৱনা এটা আছে OBC ক্ষেত্ৰতো একেই 65 to 70 ভিতৰতে কাট অফ এটা যাব বুলি অনুমান কৰিছোঁ মই মোৰ ফালৰ পৰাহে কৈছোঁ আপোনালোকৰ ভিতৰত আৰু কি হয় তলৰ কমেণ্টত জনাব আৰু বাকী SC ST 60+ SC ST ল'ৰাৰ কাৰণে 60+ যদি নম্বৰ এটা পোষ্টৰ ওপৰত ডিপেণ্ড কৰিব কিমান পোষ্ট আছে কিমানটাকে কেণ্ডিডেট মাতে 60তকৈ 7-8টা ভিতৰতে তো কেণ্ডিডেট মাতিব 7টাকে বা 8টাকে মাতিব গতিকে 60তকৈ ওপৰত যদি SC ST ল'ৰা যদি হয় আপোনাৰ নাম্বাৰ হয়গৈ নৰ্মেলাইজেশ্যন হৈ মেলি তেতিয়া আপোনাৰ ফিজিকেল দিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যদি EWS প্ৰতিবাৰে কাট অফটো কিন্তু কমেই যায় EWS যদি হয় ন কাষ্টৰ যদি ল'ৰা হয় 50 to 55 তাৰ ভিতৰত যদি নম্বৰ এটা নৰ্মেলাইজেশ্যন হৈ মেলি আপোনাৰ নাম্বাৰটো হয়গৈ তেতিয়া আপোনাৰ ফিজিকেল দিবলৈ পোৱাৰ 50 পৰা 55ৰ ভিতৰত যদি নম্বৰ এটা হয়গৈ পূৰ্ণ সম্ভাৱনা আছে ফিজিকেল দিবলৈ পোৱাৰ মোৰ ফালৰ পৰাহে কৈছোঁ এইখিনি কাট অফৰ বিষয়ে বাকী আপোনালোকৰ মন্তব্যসমূহ তলৰ কমেণ্টত জনাব কোনোবাই মেণ্টেলি বা একো জিৰ' নলেজ কিবা কিবি গালো একো লাভ নাই মোৰ ফালৰ পৰাহে কৈছোঁ মই কোৱাটোৱে যে কাট অফ যাব এনেকুৱা কোনো কথা নাই হয়তো 5-10 বেছিও গুচি যাব পাৰে হয়তো 5-10 কম গুচি যাব পাৰে সেইটো কিন্তু মই বাৰম্বাৰ কৈছোঁ আৰু ছোৱালীৰ ক্ষেত্ৰতো বেছি যাবই পোষ্ট যিহেতু কম আছে মিনিমাম 50-55ৰ ওপৰতে ছোৱালী কাট অফ যাব তাতকৈ তলত কম নাযায় যিহেতু ইমান পোষ্ট কম আছে ইমানটো মোৰ ফালৰ পৰা এক্সপেক্টেড এটা দিলোঁ এইখিনিয়ে গোটেই কথাখিনি বুজাই দিলোঁ ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু ফাইনেল কাট অফটো যদি যায় পোষ্টটো যদি ইমানটোৱে থাকে মিনিমাম 70ও ক'ব নোৱাৰি কিন্তু আপোনাৰ সেই 24ৰ নিচিনা হৈ যাবলৈও আছে পোষ্ট যিহেতু কম আছে তেতিয়া 3100+ ল'ৰা ছোৱালী টোটেল মিলাই আছিল এইবাৰ যিহেতু 3166টা নিশ্চয় ল'ৰাই আছে সেইকাৰণে হয়তো 75 বা 80 নম্বৰো ঢুকি নাপাবগৈ পাৰে মিনিমাম যদি 50% মাৰ্ক আছে 80 ওপৰত যদি মাৰ্ক আছে ফাইনেল চাকৰি পাবৰ কাৰণে কিছুমান জেনেৰেল হ'লে OBC হ'লে বাকী SC ST EWSৰ কথা ক'ব নোৱাৰি কেতিয়াবা কাট অফ বহুত তলত গুচি আহে ল' কাট অফত গুচি আহে সেইকাৰণে জেনেৰেল OBC যদি ল'ৰা হয় আপুনি 50% মাৰ্ক মানে মিনিমাম 80 নম্বৰতকৈ যদি বেছি এটা মাৰ্ক পাই থৈছে তেতিয়া যিকোনো এটা পোষ্ট পোৱাৰ কিন্তু সম্ভাৱনা থাকিব পাৰে চান্স থাকিব পাৰে বাকী SC ST হ'লে EWS হ'লে EWSতো বহুত কম গুচি যায় আপুনি 75 to 80 ভিতৰত নিজেহে ধৰি ল'ব পাৰে কিন্তু যেতিয়ালৈকে ফাইনেল কাট অফ অফিচিয়েল নাহে কোনেও ক'ব নোৱাৰে যে ইমানেই কাট অফ যাব বুলি মই মোৰ ফালৰ পৰাহে ক'লোঁ এইখিনি আপোনালোকে বেয়া কমেণ্ট কৰিও লাভ নাই বা বেয়াকৈ গালি পাৰিও লাভ নাই যিসকলে কম নম্বৰ পাইছে এতিয়াতো গালি পাৰিবই যেতিয়ালৈকে অফিচিয়েলে কাট অফ নাহে তেতিয়ালৈকে কোনেও একুইট কাট অফৰ বিষয়ে ক'ব নোৱাৰে মই খালি আপোনালোকক বহুত সুধি থকাৰ কাৰণে আগৰ ভিডিঅ' যিহেতু প্ৰায় 1300-1400মান মানুহে চাইছে তাতে 50-60টা কমেণ্ট আহিছে সেইকাৰণেহে মই SSC কাট অফৰ বিষয়ে ভিডিঅ' এনেই নবনাওঁ মানে আগত বনাইছিলোঁ ভিডিঅ' ডিলিট কৰি দিলোঁ ইমানে বেয়া কমেণ্ট আহিলে মানে এতিয়া নহয় এইটো 24-25ৰ কথা নেকি সেইকাৰণে কাট অফৰ বিষয়ে ভিডিঅ' বনাবলৈ মন নাযায় যেতিয়ালৈকে অফিচিয়েল ৱেবছাইটত নাহে ক'লেও কিছুমান বেছি জ্ঞানী মানুহ থাকে ন বেছি জনা থাকে উস্তাদি টাইপ তেওঁলোকৰ কাৰণে বেয়া পায় যেহেতু মই যিখিনি মোৰ এক্সপিৰিয়েঞ্চ হৈছে সেইফালৰ পৰাহে কওঁ কথাখিনি আপোনালোকে মোৰ ইউটিউব চেনেলৰ ভিডিঅ' চালেও মোৰ ভিডিঅ' চলিব যোনে বেয়া পায় নেচালেও কোনো আপত্তি নাই মন গ'লে ছাবস্ক্ৰাইব কৰিব মন নগ'লে ছাবস্ক্ৰাইব নকৰিব সেইটো আপোনালোকৰ বিচাৰ্যৰ বিষয় বা ফেচবুক পেজত খালি সুধি থকাৰ কাৰণেহে যিখিনি একেবাৰে একো নাজানে তেওঁলোকৰ কাৰণেহে এইটো ভিডিঅ' বনোৱা হৈছে যিসকলে জানে তেওঁলোকে এইখিনি ভিডিঅ' চাবলৈ কোনো প্ৰয়োজন নাই ডকুমেণ্টেই হওক বা পোষ্ট কিমান আছে হওক কাট অফ কিমানমান যাব যিসকলে দি আছে এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে গম পায় যিসকলে একেবাৰে একো নাজানে তেওঁলোকৰ কাৰণেহে মোৰ ইউটিউব চেনেলত ভিডিঅ' দি থকা হয় আৰু যিসকলে নিজে অফিচিয়েল ৱেবছাইটত গৈ চেক কৰি চাই থাকিব জানে তেওঁলোকে ইউটিউবত কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই নিজে ভালদৰে চাই চিতি যিটো এলিজিবল হয় যোগ্য হয় এপ্লাই কৰিব লাগে যিটোতে কৰোঁ বুলি ভাবে কৰিব পাৰে আৰু কিমান কাট অফ যাব নিজে আইডিয়া কৰি ল'ব পাৰে এইখিনি আৰু বেলেগ কথা কৈ নাথাকোঁ সকলোকে বেয়াও নাপাওঁ বেয়া কমেণ্ট কৰিলেও বেয়া নাপাওঁ ভাল কমেণ্ট কৰিলেও বেয়া নাপাওঁ সকলোকে ভালেই পাওঁ যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ হয় ন আপোনালোকে এতিয়াও পুনৰ কৈছোঁ যদি ইচ্ছা হয় ছাবস্ক্ৰাইব কৰি থ'ব বেল আইকন প্ৰেছ কৰি অল কৰি ৰাখিব ইউটিউবত হ'লে আৰু ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব নেক্সট যদি কিবা বুজি পোৱা নাই তলত কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিব মই যদি আৰু SSCৰ ওপৰত নেক্সট ভিডিঅ' লৈ আহিম যদি আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগে বা কিবা এটা সহায় হয় তেতিয়াহে কমেণ্ট কৰিব এনেই উল্টা পুল্টা কমেণ্ট কৰি লাভ নাই ধন্যবাদ